যে জুবিনৰ ভস্ম আমি যোৰহাটলৈ নিম আৰু সেই ভস্মৰ দ্বাৰা আমি যোৰহাটতো জুবিনৰ সমাধি ক্ষেত্ৰ এখন নিৰ্মাণ কৰিম। গতিকে মই ভাবোঁ যে ইয়ে যোৰহাটৰ ৰাইজৰ যি অনুভূতি, সেই অনুভূতিক কিছু পৰিমাণে হ'লেও সন্মান জনোৱা হ'ব। দুই এজন লোকে কৈছে যে যোৰহাটলৈ পাৰ্থিৱ শৰীৰটো এবাৰলৈকে হ'লেও নিব লাগে। যদি আজি কোনোবাই জুবিনক চাইছে, পেটটো ইতিমধ্যে জুবিনৰ ফুলি গৈছে আৰু মুখখনো ফুলি গৈছে। আৰু যোৰহাটলৈকে আমি ডাইৰেক্ট নিব নোৱাৰোঁ। মৰিগাঁও, নগাঁও, জাগিৰোড এই যিটো যাত্ৰা, এদিন বা দুদিনৰ যাত্ৰা হ'ব, সেইটো কোনো পধ্যেই জুবিনৰ পাৰ্থিৱ শৰীৰে সহ্য কৰিব নোৱাৰে। সেইবাবে যোৰহাটৰ ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। মনত আমাৰ ইচ্ছা থাকিলেও জুবিনৰ পাৰ্থিৱ শৰীৰটোৰ ফালে চাই তেনেকুৱা এটা দুৰন্ত সাহস কৰাৰ যিটো প্ৰস্তুতি, তাক আমি কৰিব পৰা নাই। ৰাজ্য চৰকাৰে আৰু এটা প্ৰস্তাৱ হাতত লৈছে যে জুবিনৰ ভস্ম আমি যোৰহাটলৈ নিম আৰু সেই ভস্মৰ দ্বাৰা আমি যোৰহাটতো জুবিনৰ সমাধি ক্ষেত্ৰ এখন নিৰ্মাণ কৰিম।